নমস্কাৰ, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহ বুজাই দি আহিছোঁ। আজি মই বুজাই দিম ত্ৰিভুজৰ মধ্যমা, মিডিয়ান অফ ট্ৰাইংগল। চাবা, ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডালক ত্ৰিভুজটোৰ মধ্যমা বোলে। এটা ত্ৰিভুজৰ প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ একোডাল মধ্যমা আঁকিব পাৰি। গতিকে এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে। চাবা, এ বি চি ত্ৰিভুজটোৰ বি চি বাহুৰ মধ্যবিন্দু ডি, চি এ বাহুটোৰ মধ্যবিন্দু ই, এ বি বাহুৰ মধ্যবিন্দু এফ লোৱা হ'ল। এতিয়া চাবা, বি চি বাহুৰ মধ্যবিন্দু ডি আৰু বি চি বাহুৰ বিপৰীত শীৰ্ষবিন্দু এ। এতিয়া এ আৰু ডি বিন্দু সংযোগী ৰেখাখণ্ডডালক আমি ক'ম মধ্যমা। তেনেকৈ চি এ বাহুৰ মধ্যবিন্দু ই আৰু চি এ বাহুৰ বিপৰীত শীৰ্ষবিন্দু বি। গতিকে ই আৰু বি বিন্দু সংযোগী ৰেখাখণ্ডডালক আমি মধ্যমা বুলি ক'ম, অৰ্থাৎ মধ্যমাডাল হ'ব বি ই। তেনেকৈ চাবা, এ বি বাহুৰ মধ্যবিন্দু এফ আৰু এ বি বাহুৰ বিপৰীত শীৰ্ষবিন্দু চি। গতিকে চি আৰু এফ বিন্দু সংযোগী ৰেখাখণ্ড চি এফক আমি ক'ম মধ্যমা। গতিকে আমি মধ্যমা কেইডাল পালোঁ? তিনিডাল। এডাল, দুডাল, তিনিডাল। মধ্যমা তিনিডাল হ'ব এ ডি, বি ই, তাৰপিছত চি এফ। ইয়াৰ পৰা আমি বুজি পালোঁ, এই ছবিটোৰ পৰা এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে, বা এটা ত্ৰিভুজত আমি তিনিডাল মধ্যমা আঁকিব পাৰোঁ। বুজি পালা নিশ্চয়? ইয়াতে এইখিনি মই বুজাই দিলে, ধৰা হ'ল এ বি চি ত্ৰিভুজৰ বি চি বাহুৰ মধ্যবিন্দু, ডি চি এৰ মধ্যবিন্দু ই আৰু এ বিৰ মধ্যবিন্দু এফ। গতিকে এ বি চি ত্ৰিভুজটোৰ মধ্যমা তিনিডাল হ'ল এ ডি, বি ই, চি এফ। ইয়াৰ পৰা আমি বুজি পালোঁ, এটা ত্ৰিভুজৰ আমি তিনিডাল মধ্যমা আঁকিব পাৰোঁ। এটা ত্ৰিভুজত আমি তিনিডাল মধ্যমা আঁকিব পাৰোঁ। বুজি পালা নিশ্চয়? থেংক ইউ, বাই।